ৰাজ্য চৰকাৰ প্ৰতিটো বিভাগৰ অধীনতে কৰ্মৰত সকলো কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো এটা অত্যন্ত সুখবৰ। অৱশেষত আহিছে অফিচিয়েল নটিফিকেশ্যন। কৰ্মচাৰীলৈ আহিছে বৃহৎ সুখবৰ। কি আছে, কি সুখবৰ আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে পঞ্চায়ত নিৰ্বাচনৰ মাজতে 3 মে তাৰিখে এখন নটিফিকেশ্যন প্ৰকাশ কৰিছে। লেটাৰ আহিছে জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আৰু লেটাৰখন প্ৰেৰণ কৰা হৈছে এপ্ৰুভিং অফিচাৰ্ছ আণ্ডাৰ স্বাগত চতুৰ্থ পৰ্টেল। স্বাগত সতীৰ্থ পৰ্টেলৰ এপ্ৰুভিং অফিচাৰসকললৈ এই লেটাৰখন প্ৰেৰণ কৰিছে, য'ত কৰ্মচাৰীসকলৰ ডিজিটেল মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰ জাৰি কৰাৰ সুবিধাৰ বাবে স্বাগত সতীৰ্থ পাৰস্পৰিক যুগান্তৰ পৰ্টেলৰ অধীনত চিলৰ সৈতে আপোনাৰ স্বাক্ষৰ আপডেট কৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু প্ৰক্ৰিয়াসমূহ তলত উল্লেখ কৰিছে। পৰ্টেলৰ জৰিয়তে ট্ৰান্সফাৰ অৰ্ডাৰ জাৰি কৰাৰ সুবিধাৰ বাবে 5/5/2025 ভিতৰত ষ্টাম্পৰ সৈতে স্বাক্ষৰ আপলোড কৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু সংশ্লিষ্ট অনুমোদনকাৰী বিষয়াই নিৰ্বাচিত গোচৰৰ বাবে স্থানান্তৰ অৰ্ডাৰ সৃষ্টি কৰক। টেবত ক্লিক কৰাৰ পিছত অৰ্ডাৰটো সৃষ্টি কৰা হ'ব, যদিহে উল্লেখ কৰা প্ৰক্ৰিয়া অনুসৰি স্বাক্ষৰ আপলোড কৰা হৈছে আৰু কৰ্মচাৰীসকলৰ এতিয়া এই মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰসমূহ ওলাব। গতিকে সুখবৰ আহিছে। যিসকল কৰ্মচাৰীয়ে ট্ৰান্সফাৰৰ বাবে আবেদন কৰিছিলে তেওঁলোকে ট্ৰান্সফাৰ অৰ্ডাৰ অতি শীঘ্ৰে লাভ কৰিব। আৰু এয়া আছিলে এই ভিডিঅ'টো। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।